জাতীয় জীৱনৰ কাৰণে সদায় এগৰাকী জাতীয় সেৱক হিচাপে সদায় যাতে অসম মাতৃৰ সেৱা কৰি থাকিব পাৰোঁ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন সমাজৰ ভাল ভৱিষ্যতৰ কাৰণে, আমাৰ জাতীয় সভ্যতাৰ উত্তৰণৰ কাৰণে প্ৰয়োজনীয় যি দায়িত্ব আছে, জাতীয় দায়িত্ব, এই দায়িত্ব পালন কৰিবলৈ যাতে সদায় শক্তি, সাহস আৰু ভগৱন্তই যাতে মতি দিয়ে, তাৰ কাৰণে সকলো ভকত বৈষ্ণৱ বা বাই মাতৃ সকলোৰে আশীষ মই প্ৰথমে কামনা কৰিছোঁ। আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ সমগ্ৰ ভাৰতবৰ্ষ আৰু সমগ্ৰ পৃথিৱীৰে এটা একক আৰু অনন্য এক অনুষ্ঠান, যি অনুষ্ঠানে কেৱল মাত্ৰ গুৰুজনাই দি থৈ যোৱা এই ধৰ্মক লৈয়ে কাম কাজ কৰি থকা নাই। গুৰুজনাৰ আদৰ্শত জড়িত হৈ থকা সকলো বিষয় এটা জাতিক বা এটা জাতিৰ জাতীয় সভ্যতাক নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় সকলো বিষয়, ভাষা, সাহিত্য, সংস্কৃতি, এখন সমাজৰ কাৰণে প্ৰয়োজনীয় আধ্যাত্মিক চেতনা, যিবোৰ কথা পদাধিকাৰ বাবে আপোনালোকে বৰ সুন্দৰকৈ কৈছে, এটা জাতিৰ কাৰণে প্ৰয়োজনীয় শিল্প চেতনা, মানৱীয় প্ৰমূল্য, য'ত এখন সুন্দৰ সমাজ লহপহকৈ পৃথিৱীৰ সভ্যতাৰ লগত একেলগে আগবাঢ়ে, তেনেকুৱা এখন সমাজ আৰু তেনেকুৱা এটা জাতি নিৰ্মাণ কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰি আহিছে, সেই পদক্ষেপক সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল মানুহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই কাম কাজ জানে, বিভিন্ন ধৰণৰ তেওঁলোকৰ চিন্তা, তেওঁলোকৰ আদৰ্শ যিসকলে বুজি পায়, উপলব্ধি কৰে, সকলোৱে এই কথা নতশিৰে স্বীকাৰ কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল মাত্ৰ অসমেই নহয়, কেৱল মাত্ৰ উত্তৰ পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এক একক আৰু অনন্য অনুষ্ঠান। গতিকে আমি সেই অনুষ্ঠানত যেতিয়াই সেই অনুষ্ঠানলৈ অহাৰ আমি যেতিয়াই সুযোগ পাওঁ, যেতিয়া আপোনালোকৰ বিভিন্ন অনুষ্ঠানৰ সাক্ষী হোৱাৰ সুযোগ পাওঁ, তেতিয়াই আমি নিজকে গৰ্ব অনুভৱ কৰোঁ আৰু আমি উপলব্ধি কৰোঁ যে আমি সকলোৱে সেইখন অসমৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে আমি সকলোৱে কাম কৰাটো উচিত, আমি সকলোৱে আগবঢ়াটো উচিত। কাৰণ কোনো জাতিয়ে কেতিয়াও শিক্ষাৰে শিক্ষিত হ'লেও বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে পৃথিৱীৰ লগত প্ৰতিযোগিতাত আগবাঢ়ি গ'লেও বা নিজৰ কৃষ্টি সংস্কৃতিৰ মেটমৰা ভঁৰাল থাকিলেও, যেতিয়া আধ্যাত্মিকতা আৰু নৈতিকতা যেতিয়া নাথাকিব, যিটো এটা জাতি বা এটা জাতিসত্তাৰ প্ৰকৃত যিটো সৌন্দৰ্য, সেই সৌন্দৰ্য কেতিয়াও গঢ় লৈ নুঠে। আৰু পৃথিৱীৰ মানুহৰ আগত একক আৰু অনন্য জাতিসত্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাক সেই নৈতিকতা,